নেলে কিছু মই মানে কোনোবা দিগদাৰ দিয়া এটা দেখা গৈছে যে ধৰক কোনোবা পুঁজিপতি উদ্যোগবিলাকে এইবিলাক হস্তান্তৰ কৰা হৈছে আমাৰ থলুৱা উদ্যোগবিলাকৰ ডাঙৰ সমস্যা আছে। এইটো কথাটো হৈছে কি আমাৰ জাজিমুখে বুলি ক'ব নোৱাৰি, অসমৰ বিভিন্ন প্ৰান্তত এতিয়া মানে আমাৰ থলুৱা গাখীৰখিনিৰ ওপৰত পুঁজিপতি মানে চকু পৰিছে। পুঁজিপতি মানে থলুৱা গাখীৰখনৰ ওপৰত পুঁজিপতি উদ্যোগবিলাকে আহি পেলাই সেই গাখীৰখিনি ল'ব বিচাৰিছে। আমাৰ একো আপত্তি নাই, গোস্বামী মিল প্ৰডাক্টত থলুৱা মানুহে গাখীৰ দিয়ে নিদিয়ে তাৰ কোনো কথা নাই। মোৰ স্বাৰ্থত মানে ব্যক্তিগত স্বাৰ্থৰ কথা নহয়। মই যিহেতু বেকাৰী খুলিছোঁ, আজি এবছৰৰ পৰা বেকাৰী আৰম্ভ কৰিছোঁ। যেতিয়াই পুঁজিপতি উদ্যোগসকলে অসমীয়াৰ থলুৱা গাখীৰকণ নি পেলাই বাহিৰলৈ নি তাক আহি অসমৰ মানুহক খুৱাবৰ কাৰণে যিটো চেষ্টা চলাইছে, আমি তেতিয়া মানে কি হৈছে, আমাৰ যিখিনি গাখীৰ আমি কালেকশ্যন কৰি আছিলোঁ সেই গাখীৰখিনিত তেওঁলোকে মানে আমাতকৈ বেছি গাখীৰ পইচা দি আমাৰ কমেও 150, আমাৰ এই তিয়কৰ কথা কৈছোঁ, কমেও 50জন নিবনুৱাই যিখিনি গাখীৰ কালেকশ্যন কৰি পেলাই বিভিন্ন জেগালৈ লৈ গৈ আছিল, তেওঁলোকৰ কাৰণে এটা ডাঙৰ সমস্যা আহিছে। তেওঁলোকে পুঁজিপতিসকলে যিকোনো ঠাইতে মানে মাৰ্কেটিং কৰক, তাৰ আপত্তি নাই আমাৰ, কিন্তু আমাৰ নিচিনা ল'ৰাখিনিয়ে যিখিনি গাখীৰ কালেকশ্যন কৰিবলৈ চলি আছে, সেই গাখীৰখনৰ ওপৰত মানে বেছি দাম দি উঠাই লৈ যোৱাৰ ওপৰতহে আমাৰ চিন্তিত হৈছোঁ। আমি মানে কামটো কৰি পেলাই সুখী হৈছোঁ, কাৰণ আমি প্ৰায় 20-25 গৰাকীমান মহিলাই কাম কৰি আমি স্বাৱলম্বী হ'ব পাৰিছোঁ, আৰু ইয়াৰ দ্বাৰা মানে বহুত পৰিয়াল উপকৃত হ'ব পাৰিছে। আপুনি গোস্বামী মিল প্ৰডাক্টত আপোনাৰ কি বস্তু ইতিমধ্যে উৎপাদন কৰি হৈ আছে এতিয়া বৰ্তমান? এতিয়া বৰ্তমান বেকাৰী, তাৰপিছত গাখীৰৰ পৰা উৎপাদিত মানে যিখিনি মিঠাই সেইখিনি হৈ আছে।